তেওঁলোকৰ কথাটো এনেকুৱা হ'ল, শ্যামকানু মহন্তৰ উকিলজনৰ কথাটো হ'ল যে মানে শ্যামকানু মহন্ত দোষী নহয় আৰু পকাই পকাই প্ৰশ্ন কৰে আৰু উত্তৰবিলাক যেতিয়া দিছোঁ ওল্টাই তেওঁহে ফচি গৈছে। আচৰিত কথাটো, দিল্লীৰ পৰা যিজন আছে সিদ্ধাৰ্থ শৰ্মাৰ উকিলজনে ইমান পাক লগাই প্ৰশ্ন কৰিছে, লাষ্টত কৈছে কি যে শ্যামকানু মহন্তৰ যে হত্যা কৰিছে প্ৰমাণ কি, মই কিয় FIR নিদিলোঁ আগতে। তো মই ক'লোঁ, এইটো কথা ক'লোঁ যে শ্যামকানু মহন্ত আগতে মানে এজন আইকন আছিলে, তেওঁ পলিটিকেল এনালাইচিছ আছিল, এণ্টাৰপ্ৰেনাৰ আছিলে, তেওঁ বহুত অসমীয়া ল'ৰাক চাকৰি দিছিলে, কিন্তু আজি জেলৰ ভিতৰত সোমাই আছে। তো তেনেকুৱা কথা। তো মোটামুটি আজি তেওঁলোকে নোৱাৰিলে আমাক। আৰু এটা কথা ঠিক যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি যিটো খঙত আছিলোঁ, একো নহ'ব নেকি, SITক গালি পাৰিছিলোঁ, মুখ্যমন্ত্ৰীক গালি পাৰিছিলোঁ, চবকে বেয়াকৈ কৈছিলোঁ, কিন্তু আজি মই নিজে সাক্ষী দি প্ৰমাণ হৈ থাকিলোঁ, এটা কথা কনফাৰ্ম যে এইখন কোৰ্টে জুবিনক ন্যায় দিবই আৰু এইখন চৰকাৰে জুবিনক ন্যায় দিবই, এইটো কনফাৰ্ম। আজি মই নিজে প্ৰমাণ হ'লোঁ। কোৰ্টখন খুব ধুনীয়াকৈ গৈ আছে আৰু চবকে মিলি যোনে যি কৈছে চব লিপিবদ্ধ কৰি আছে। সঁচাই এইখন কোৰ্টে জুবিনক ন্যায় দিব। আৰু ইয়াৰ লগতে এটা কথা ক'বই লাগিব যে জুবিন গাৰ্গক লৈ যিটো ৰাজনীতি চলিছিলে, বিশেষকৈ ইলেকশ্যনৰ আগত কংগ্ৰেছ দলে হওক, গৌৰৱ গগৈ হওক, তেওঁলোকে ইস্তাহাৰতো লিখি দিছিল জুবিন গাৰ্গক ন্যায় দিম বুলি, কিন্তু আজি ক'ত? আজি 2 মাহ হ'ল, এতিয়া দেখোন কাৰো কোনো খবৰেই নাই। ৰকিবুল হুছেইনো নাই, গৌৰৱ গগৈও নাই, কোনো নাই। কিয়? বিপদৰ সময়ত তেওঁলোক কিয় নাথাকে অসমীয়া মানুহৰ ওচৰত? আজি থাকিব লাগিছিল, নাই। তাৰমানে কি যে এটা কথা ঠিক, ইয়াৰ আগতে জুবিনকৰ ৰাজনীতিয়ে হৈছিলে আৰু যাতে ৰাজনীতি নহয়। গতিকে ন্যায় প্ৰসংগটোত আপুনি এতিয়া মানে আশ্বস্ত হ'ব পাৰি আৰু না। আৰু এটা কথা, FIR বহুত পৰিছিলে আমি জনাত। এতিয়া মই CIDৰ পৰা গম পালোঁ, আমি যিখন FIR দিছোঁ সেইখন FIR মতেহে গোটেই কেছটো চলিব। এতিয়া দাদা, কিছু সময় আগতে গৰিমা শইকীয়াই কৈছে যিখিনি প্ৰবাসী অসমীয়া আছিলে যে ইহঁতত থকা মানুহখিনি গোটেইখিনি দুখী, কিন্তু এতিয়ালৈকে আইনৰ আওতালৈ অহা নাই, তেনেকুৱা ধৰণৰ কথা। না, আজিতো মই কৈ দিলোঁ, তন্ময় অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন, তেওঁলোকৰ কথা মই আজি ক'লোঁ যে স্পষ্ট, জুবিন গাৰ্গক মদ কোনে খুৱাইছিলে? অমৃত প্ৰভা, তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, এওঁলোকে। আৰু অমৃত প্ৰভাৰ উকিলে মোক এটা কথা কৈছিলে যে জুবিন গাৰ্গৰ মদ খোৱাৰ ক্ষেত্ৰত কৈছিলে। মই কৈছোঁ অমৃত প্ৰভাই মদ খুৱাইছে, অমৃত প্ৰভাই বদমাচি কৰি পেলাই ইয়াত চলে লৈ গৈছে। অমৃত প্ৰভাৰ ফটোখন নাথাকিব পাৰে। ফটোখন কিয় নাই? কাৰণ অমৃত প্ৰভাই কেমেৰা কৰি আছিলে আৰু এজনী ছোৱালী আছিলে সুস্মিতা গোস্বামী, ডটাৰ অফ সুকুমাৰ গোস্বামী, এওঁলোক দুজনে। আৰু ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ, ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ, সন্দীপন গাৰ্গ, তেওঁৰ যিটো দায়িত্ব, পুলিচৰ যিটো দায়িত্ব, তেওঁ সেইটো পালন নকৰিলে। এই কথাটো কৈছোঁ যে তেওঁ প্ৰথম ঘটনাটো ঘটাৰ লগে লগে তেওঁ পুলিচি কায়দাত মোবাইলবিলাক চিজ কৰিব লাগিছিল, কিন্তু সেইটো নকৰি অমৃত প্ৰভাই ফটো উঠাই থাকিলে। সিদ্ধাৰ্থ শৰ্মাই, তেওঁ মেনেজাৰ হয়, তেওঁ জুবিন গাৰ্গক উঠাই দিব লাগিছিল, তেওঁ নুঠালে। তেনেকুৱা কথা। মুঠতে গোটেই টীমটোৱে জুবিন গাৰ্গক হত্যা কৰিছে আৰু আজি মোৰ সাক্ষীত মই সেইখিনিয়ে প্ৰমাণ কৰিব চেষ্টা কৰিছোঁ। আপুনি আশ্বস্ত হৈছে আৰু যে? মই আশ্বস্ত, আৰু এইখন কোৰ্টে ন্যায় দিব জুবিনক। ফোন লাইনত অভিজিৎ শৰ্মা মোৰ লগত উপস্থিত আছে। অভিজিৎ শৰ্মা, স্বাগতম জনাইছোঁ। চৰকাৰী অধিবক্তাই বাৰে বাৰে উল্লেখ কৰিছে যে সাক্ষীৰ সবল ভূমিকাৰ বাবে সমগ্ৰ জুবিন হত্যাৰ গোচৰটো ইতিবাচক দিশে গতি কৰিছে, আৰু তাত তেখেতে বোধ কৰোঁ আপোনাৰ নামটোৱে লৈছে, অভিজিৎ শৰ্মা। আৰু আপুনি ইতিমধ্যে সবল ভূমিকা গ্ৰহণ কৰিছে, চাৰিওফালে খবৰ ওলাই গৈছে। আপোনাৰ সাক্ষীৰ সেই খবৰটো অকণমান বিস্তৃত বিৱৰণ শুনিব খুজিম অভিজিৎ শৰ্মা। হয়, ধন্যবাদ। তাৰমানে আচলতে কি হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব মানে হতাশাত ভুগিছোঁ। আমি মানে বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱাৰ নিচিনাই হৈ গৈছে। কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু আমি ঠিক কৰিলোঁ যে আমি ফেচবুকত #জুবিন গাৰ্গ নেলেখি আমি মানে আৱেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰোঁ। আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলোঁ, আৰু আমি হাইকোৰ্টত এটা PIL কৰিলোঁ 46/2025, আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলোঁ। আৰু তাৰপিছত যোৱাকালি সাক্ষী ৰূপে মোক মাতিলে। প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল। ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে।
গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট, শ্যাম কানুৰ এডভকেট, সন্দীপন গাৰ্গৰ এডভকেট, আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট, ঠিক তেনেকুৱা। আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গলো। তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে। মানে আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো, শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ মোৰ ওলাই আহিছো। হয়, আৰু মই নিজে জয় হোৱা বুলি নকওঁ, সেইটো মই ক'লে বেয়া দেখিম, বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা। কিন্তু মোৰ যিটো দায়িত্ব, কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো। আপুনি যি ধৰণৰ ভূমিকা লৈছে, আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে, কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয়। তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিত? নাই, মোৰ চাওক, মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে, আপুনি আচৰিত হ'ব। তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি। এতিয়া মই আপোনাক কওঁ, আপুনিও জানে জুবিন গাৰ্গ মোৰ নেইবাৰ হয়, মই প্ৰায় জুবিনক লগ পাওঁ আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিত ভাই, সিদ্ধাৰ্থই মোৰ সকলো খালে। কালি এইটো ৰেকৰ্ড কৰা হৈছে, এইটো কালি ৰেকৰ্ড কৰা হৈছে। দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গে মদ খায় নে নাখায়? আৰে মইতো দেখা নাই তেওঁ মদ খোৱা। আৰু ষ্টেজত যে তেওঁ মদ খোৱা বুলি মানুহে কয়, তেওঁতো এক্টিঙো কৰিব পাৰে। মানুহে যে কৈছে জুবিন গাৰ্গে মদ খায়, আপোনালোকৰ আগত খাইছে নেকি? আপোনালোকে দেখা পাইছে নেকি জুবিনে মদ খোৱা? এটা কথা হয় যে অমৃত প্ৰভাই বুদ্ধি কৰি ছিংগাপুৰৰ হোটেলত মদ খুৱাইছে আৰু ৰাতিপুৱা ইয়াচ্ছত লৈ গৈছে। এই গোটেই বস্তুটো হ'ল এটা কনস্পিৰেচি। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিনক যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈ হত্যা কৰো তেতিয়া আমি ধৰা পৰিম। মানুহে সুধিব জুবিনক কিয় ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছা? কিন্তু ছিংগাপুৰত নিলেতো এটা হাতত তেওঁৰ অস্ত্ৰ এপাত আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰত লৈ গ'ল। মোক তেওঁলোকে সুধিছে যে গৰিমা গাৰ্গে জানে নে নাজানে জুবিন গাৰ্গৰ বেমাৰ হৈ আছে? মই জানে। তেতিয়াহ'লে কিয় পঠাইছে? গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈহে পঠাইছে, সাগৰৰ পাৰলৈ পঠোৱা নাই নহয়। তাৰপিছত মোক সুধিছে যে হেৰি আপোনাৰ মই বোলে পাব্লিচিটিৰ কাৰণে বোলে কেছটো দিছো। মই কৈছো যে মোৰ পাব্লিচিটি কৰিব নালাগে, আপুনি ফেচবুকটো খোলক, এতিয়া মোৰে ভিডিঅ' পাব। আৰু আপুনিহে পাব্লিচিটি ল'বলৈ মোক সেই প্ৰশ্নটো কৰিছে। তেওঁলোকৰ উকিলে মোক যেতিয়া প্ৰশ্ন কৰে 18টাৰ পৰা 20টা শব্দ থাকে প্ৰশ্নবিলাকত, আৰু মোক এটা শব্দত উত্তৰ দিবলৈ কয়। মই কৈছো মই ৰেপিড ফায়াৰ কৰিব অহা নাই নহয় ইয়াতে। আপোনালোকে 18টাৰ পৰা 20টা প্ৰশ্ন কৰিব, ময়ো 10টাৰ পৰা 12টা প্ৰশ্ন কৰিম। একদম। শ্যামকানু মহন্তহঁতে, আমি যেতিয়া কেমেৰাত চাই আছো, শ্যামকানু মহন্তহঁত চব কেমেৰাৰ পৰা লুকাই আছে, অকল PSO দুজনৰ সন্মুখত ৰাখি থৈ দিছে। PSO দুজনৰ লগত আমাৰ কি কাম? ত মই জাজক কৈছো বোলে মিলৰ, তেওঁলোকেতো মোক চাই আছে। বোলে হয় চাই আছে, ময়ো তেওঁলোকক চাব বিচাৰো, কেমেৰাৰ আগত আহিবলৈ কওক। গোটেই কেইজন কেমেৰাৰ আগত আহি থিয় হৈছে। কিয় নাহিব? তেওঁলোকে যদি মোক চাই ময়ো চাব বিচাৰো তেহেঁতক। সন্দীপন গাৰ্গে দাড়ি ৰাখিছে, বাকী কেইটা একদম ক্লিন চিন মিলমিলীয়া হৈ বহি আছে। তেহেঁতৰ মুখত কোনো মানে হেৰিয়ে নাই, অনুশোচনাই নাই, কোনো অনুশোচনা নাই ন? কোনো অনুশোচনা নাই। তেহেঁতে বহি আছে, হেৰি কৰি আছে, মানে এনেকুৱা লাগিছে যেন তেওঁলোকৰ কোনো অনুশোচনাই নাই যে হাৰ্ট ড্ৰপ জুবিন মৰি থাকিলে, তেহেঁতে মাৰিলে। মোক এজন উকিলে সুধিছে যে আপুনি জানে নে নাজানে যে ৰেষ্টুৰেণ্টত যে মদ খাইছিলে তাৰে বিলখিনি পৰীক্ষিত শৰ্মাই দিছে। তেতিয়া মই তেওঁক সুধিলো যে আপুনি জানে নে নাজানে অমৃত প্ৰভাই যে মদ খুৱাই ইয়াচ্ছলৈ লৈ গৈছিল, আপুনি সেইটো জানে নে নাজানে? মই উল্টাই তেওঁক প্ৰশ্ন কৰিছো। মই নাজানো। মোৰ কথাটো হ'ল যে মোক মাতিছা, মই গৈছো। তোমালোকে যদি ভালকৈ প্ৰশ্ন কৰিবা ময়ো ভালকৈ উত্তৰ দিম, তোমালোকে যদি বেয়াকৈ প্ৰশ্ন কৰা ময়ো বেয়াকৈ উত্তৰ দিম। কাৰণ মইতো ক্ৰিমিনেল নহয়, মই মাৰ্ডাৰাৰ নহয়, মই সাক্ষী দিবহে গৈছো। তোমালোকে যদি ভদ্ৰ ব্যৱহাৰ কৰা ময়ো ভদ্ৰকৈ উত্তৰ দিম, তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা ময়ো তোমালোকক বেয়াকৈ উত্তৰ দিম। ঠিক তেনেকুৱা কথা। যিয়ে নহওক, আৰু আপুনি যেতিয়া এই উত্তৰ দি আছে সেই সময়ত অন কেমেৰা থকা শ্যামকানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা সকলোৱে শুনি আছে। তেহঁতে শুনি আছে, কিন্তু তেওঁলোকে মুখখন দেখুওৱা নাই কেমেৰাৰ আগত। যেতিয়া মই কলো মুখখন দেখাব লাগে তেতিয়া তেওঁলোকে মুখখন দেখাইছে। আৰু ছেকেণ্ড কথাটো হ'ল তেওঁলোকে মোক ক'লে যে আপুনি জানে নে নাজানে
তাতে হস্পিটেলত যে সিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে মানে হেৰি হোটেলত যিখন হোটেলত আছিল পেন পেচিফিক নেকি তাতে সিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে তাতে মেডিকেল ষ্টাফ আছে মই বোলো মইতো ছিংগাপুৰ যোৱা নাই মই কেনেকে গম পাম কিন্তু আপুনি জানে নে নাজানে ইয়াত যে সিকিউৰিটি এৰেঞ্জমেণ্ট কৰা নাই মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিছো তাৰপিছত তেওঁলোকৰ সঞ্জীৱন গাৰ্গৰ উকিলে যেতিয়া মোক প্ৰশ্ন কৰিলে মই তেতিয়া কলো ইম্পৰ্টেণ্ট দেই এইটো কথা বিৰাট ইম্পৰ্টেণ্ট অনুপম যে ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ পুলিচৰ দায়িত্ব তেওঁ য'তেই নাথাকক পৃথিৱীত কিয় এজন DSP তেওঁৰ দায়িত্ব ঘটনাটো ঘটাৰ লগে লগে চবৰে মোবাইল বিলাক চিজ কৰিব লাগে আৰু এম্বুলেন্স মাতিব লাগে গোটেই যাৱতীয় কাম কৰিব লাগে আৰু পৰিয়ালৰ মানুহ আৰু অসম আৰক্ষীক তেওঁৰ য'ত তেওঁৰ ডিষ্ট্ৰিক্ট যোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ গৈছে কাম কৰে তাৰে মুৰব্বীক জনাব লাগে কিন্তু সঞ্জীৱন গাৰ্গেটো জনোৱা নাই ত হাউ কেন হি বি আ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ এইটো প্ৰশ্ন আহিলে এনেকুৱা বহুত গৈছে মোৰ বহুত কাহিনী গৈছে এইটো সাংঘাতিক যুক্তি দিছা তাৰপিছত লাষ্ট মই এটা আৰু কাহিনী কৈ দিওঁ হেৰিয়ে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ উকিলে যেতিয়া প্ৰশ্ন কৰি আছে মোক তাৰে উত্তৰত তাৰমানে মোৰ প্ৰত্যেকটো কথাত তাৰমানে শ্যাম কানু মহন্তৰ কথাটো টানা গৈছে আৰু তেতিয়া শ্যাম কানু মহন্তৰ উকিলজনে সিদ্ধাৰ্থ শৰ্মাৰ উকিলক অনলাইন ধমকি দিছে যে ইউ আৰ স্পইলিং মাই ক্লাইণ্ট ইমেজ ইহঁতৰ মাজতে কাজিয়া লাগি গ'ল লাষ্টত যে নহওক এতিয়া মই এটা দৰকাৰী কথা ক'ব বিচাৰিছো ইয়াৰ আমুঠো আমি চবে জুবিনক ভাল পাওঁ জুবিনৰ কাৰণে আমি চবে যুঁজি আছো কিন্তু এই যিসকল মানুহক ন্যায় মানে সাক্ষীৰ কাৰণে মাতিছে দুদিন দেৰি হ'ব পাৰে কিন্তু সেইখিনি কষ্ট কৰিব লাগিব অধৈৰ্য হৈ পেলাই গুচি নাযাব যে মই তিনচুকীয়াৰ পৰা আহিছো মই 3 দিন গুৱাহাটীত ৰখি থাকিম নেকি সেইটো নকৰিব এইখিনিয়ে অনুৰাগীৰ যুদ্ধ কৰাৰ সময় নহয় এইখিনি আচল সময় এইখিনি মই ক'লো নহয় যোৱাকালি জুবিনে স্বৰ্গৰ পৰা চাই আছে ঐ সেয়া চা অভিজিত 5.5 ঘণ্টা মোৰ কাৰণে যুঁজ দিছে আৰু জিকি ওলাই আহিছে এইটো এটা ডাঙৰ কথা দেই অনুপম একদম এইটো এটা আশীৰ্বাদ মই স্বৰ্গৰ পৰা চাই আছে জুবিনে এই চা অভিজিতে মোৰ কাৰণে কথা কওঁতেই মোৰ গা হিৰহিৰাই গৈছে সেইটোৱে কথা চ' এই যে আমাক যে চাই আছে হা আৰু মোক বুলি নহয় যোন মানুহ আহি চবকে চাই আছে আৰু লগতে যোনে জুবিনক লৈ ৰাজনীতি কৰিছে জুবিনৰ বদনাম গাইছে মানে বদনাম ওলাব চেষ্টা মৰা মানুহ এজনৰ বদনাম ওলাইছে মইতো কৈ দিছো নহয় যি মানুহে জুবিনৰ চৰিত্ৰ হনন কৰিছে প্ৰত্যেকজন মানুহে অসমীয়া মানুহে জুবিনক ভাল পোৱা মানুহে যোনে কৰিছে এটা কাণতলীয়া স্বৰ দিব লাগে গৈ পেলাই এই যোনেই নহওক এক কাণতলীয়া স্বৰ দিব লাগে যোনে মৰা মানুহৰ ওপৰত চৰিত্ৰ হনন তাততো বেয়া কথা একোৱেই নাই যিজন মানুহে আহি ক'ব নোৱাৰে যে মই এই কামটো কৰা নাই মোৰ চৰিত্ৰ হনন হৈছে তেনেকুৱা মানুহে চৰিত্ৰ হনন কৰে নেকি আহিবলগীয়া সাক্ষীক কি আহ্বান জনায় আহিবলগীয়া সাক্ষীসকলক মই অনুৰোধ কৰিছো যে যিহেতু আপোনালোকে কেছ দিছে দেই কোনোবা হয়তো আবেগত দিছে আবেগত দিলে নহব এতিয়া অগ্নি পৰীক্ষা আপোনালোকৰ অগ্নি পৰীক্ষা এতিয়া চবেই কেছ দিছে কাৰণে চবেই কেছ দিব গৈছে এইটো নহয় আজি এতিয়া এটা শিক্ষা লওক আপোনালোকে যে এনেই কেছ দিলে নহয় হাতত তথ্য থাকিব লাগিব আজি আমাৰ FIR খন দিয়ে এতিয়া গোটেই কেছটো চলিব কাৰণ আমি ডাটা দিছো তথ্য দিছো তাতে তথ্য দিয়া সেইকাৰণে কৈছো যিসকল মানুহ সাক্ষীৰ কাৰণে আহিব সকলোকে মই হাতজোৰ কৰি অনুৰোধ কৰিছো লাগে দুদিন যদি থাকিব লগা হয় লাগে ফুটপাথতে থাকক পইচা নাই যদি ৰেলৱে ষ্টেচনতে থাকক লাগে কিন্তু থাকি সাক্ষী দি যাব অধৈৰ্য হৈ গুচি নাযাব যদি মাংস ভাত খাব লাগে যদি পইচা নাই নিৰামিষ ভাত খাওক এখন ৰুটি আৰু পানী খাই পেলাই থাকক তথাপিও থাকক লাগে বিস্কুট আৰু পানী খাই থাকক তথাপিও থাকক মই কৈছো থাকক আৰু সাক্ষী দি যাওক আৰু সাক্ষী দিওঁতে দৰকাৰী কথা তেওঁলোকেতো চেষ্টা কৰিবই হেঁচা দিবলৈ বিপদে পৰিচালিত কৰিবলৈ একদম ভয় নকৰিব ষ্টেণ্ড দিয়ক নিজৰ আৰু যেতিয়া আপুনি উকিলজনৰ লগত উকিলজন যেতিয়া আপোনাৰ আগত মানে বিপৰীত পক্ষৰ উকিলে যেতিয়া আপোনাক প্ৰশ্ন কৰিব উকিলৰ মুখখন আপুনি জুবিন গাৰ্গৰ মুখ কৰি লওক